Hello students, welcome to TS Study House. আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 6 দহন আৰু শিক্ষা শীৰ্ষক পাঠটিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমে আমি দহন কি জানো আহা। যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলে। এতিয়া দ্ৰব্য এটাই যেতিয়া অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি কৰিব তাপ উৎপন্ন কৰিব তেতিয়া তাক কি বুলি ক'ব দহন বুলি ক'ব। যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বুলি কোৱা হয়। ইয়াক ইন্ধন বুলিও কোৱা হয়। মেগনেছিয়াম আৰু এঙাৰ দাহ্য পদাৰ্থ। আৰু যদি ক'বলৈ যাওঁ উদাহৰণ হিচাপে কাঠ আছে, কাগজ, যোনটো জুই চলাৰ কাঠি, খেৰ, এইবোৰ কি হ'ব? এইবোৰ জ্বলে নহয়, দহন হয় নাই বাৰু? এইবোৰ কি বুলি কোৱা হয়? দাহ্য বুলি কোৱা হয়। দহনৰ সময়ত কেতিয়াবা শিখা হৈ পোহৰো ওলায়। পোহৰটো ওলাই দেখিছাই তোমালোকে, নহয় জানো? ওপৰৰ চিত্ৰখন চোৱা, কিবা এটা বস্তু দহন হৈছে, দহনৰ ফলত ইয়াত শিখা হৈছে, শিখা উৎপন্ন হৈছে। যি নিম্ন উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বোলে। দাহ্য পদাৰ্থত জুই নালাগে বা ই তেতিয়ালৈ নুপুৰে যেতিয়ালৈ ইয়াৰ উষ্ণতা জ্বলন উষ্ণতাতকৈ কম হৈ থাকে। যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম, সহজে জুই লাগে, সেইবোৰক কি বুলি কোৱা হয়? পৰ্যালোক পদাৰ্থ বুলি কোৱা হয়। পেট্ৰল, এলকহল, তৰলীকৃত পেট্ৰলিয়াম গেছ, যিবোৰ কি কোৱা হয়? LPG তোমালোকে নাম শুনিছে চাগে, আদি কি হয়? এইবোৰ পৰ্যালোক পদাৰ্থৰ উদাহৰণ। যিসকল আমি ওপৰৰ পইণ্টটোত দহন কি তাৰ বিষয়ে জানিলোঁ। এতিয়া আমাৰ এইটো পইণ্টত আমি জুই কেনেদৰে নিয়ন্ত্ৰণ কৰে সেই বিষয়ে জানিম। ঠিক আছে। জুই জ্বলিবলৈ 3টা অতি লাগতিয়াল চৰ্তৰ প্ৰয়োজন। সেইকেইটা কি? সেইকেইটা হৈছে ইন্ধন, বায়ু মানে তাত অক্সিজেন লাগে, আৰু তাপ, উষ্ণতাৰ জ্বলন উষ্ণতাৰ ওপৰলৈ বৃদ্ধি কৰিব লাগে। তোমালোকে চিত্ৰখন চোৱা, জুই জ্বলিবৰ কাৰণে কি লাগে? অক্সিজেন লাগে, ইন্ধন লাগে আৰু তাপ লাগে, হয়নে? এতিয়া জুই নিয়ন্ত্ৰণ কেনেকৈ কৰিম? এইবোৰৰ এবিধ বা ততোধিক আঁতৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া ওপৰৰ চিত্ৰখন চোৱা, এতিয়া জুই জ্বলিবলৈ এই বিশেষ 3টা বস্তুৰ প্ৰয়োজন: অক্সিজেন, তাপ, ইন্ধন, হয়নে? ইয়াৰ ভিতৰত যদি যিকোনো আমি এটা নাইকিয়া কৰি দিওঁ তেতিয়া জুই জ্বলাটো বন্ধ হৈ যাব, বা গোটেইকেইটাতো নাইকিয়া কৰিবলৈ সম্ভৱ নহয় লগে লগে। যিকোনো এটা নাইকিয়া কৰিব যদি পৰা ব্যৱস্থা থাকে তেতিয়া জুইটো আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। ঠিক আছে। এতিয়া অগ্নি নিৰ্বাপনকাৰীৰ কাম হ'ল বায়ুৰ যোগান বন্ধ কৰা। মানে এতিয়া অগ্নি নিৰ্বাপনকাৰী যিটো কেন্দ্ৰ থাকে তাৰ পৰা গাড়ী আহে, কিন্তু ক'ৰবাত জুই জ্বলিলে তোমালোকে দেখিছা চাগে অগ্নি নিৰ্বাপক গাড়ী আহে, নহয় জানো? গাড়ী আহি পিনি সেই জেগাটোত কি হয়? পানী ছটিয়াৰ ফলত জুই নুমাই যায়। এনেকৈ বায়ু যোগানটো বন্ধ কৰি দিয়ে, নহয় জানো? আৰু এটা জুই নুমুৱা, যিটো জুই নিয়ন্ত্ৰণ কৰিব পৰা আৰু এটা যন্ত্ৰ হৈছে অগ্নি নিৰ্বাপক যন্ত্ৰ, যিটো কোৱা হয় ফায়াৰ এক্সটিংগুইশ্বাৰ, হয়নে? আৰু এটা আছে আমালোকৰ ব্লেংকেট, যিটো আমি কওঁ কম্বল বুলি কওঁ। কম্বলৰ ব্যৱহাৰেও কি হয়? জুই নিয়ন্ত্ৰণ কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, আমি ওপৰৰ পইণ্টটোত জানিলোঁ জুই কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি। জুই নিয়ন্ত্ৰণ কৰিবলৈ কি লাগে? পানীৰ প্ৰয়োজন হয়, যিটো জুই অক্সিজেন বা বায়ুৰ যোগানটো নাইকিয়া কৰি পেলায়। ইয়াৰ পিছত আছে অগ্নি নিৰ্বাপক যন্ত্ৰ, যিটো কি কোৱা হয়? ফায়াৰ এক্সটিংগুইশ্বাৰ বুলি কোৱা হয়। আৰু কম্বল ব্যৱহাৰৰ সহায়ত আমি কি কৰোঁ? জুই নুমাব পাৰোঁ বা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এতিয়া ইয়াৰ পিছৰ পইণ্টটো হৈছে দহনৰ প্ৰকাৰসমূহ। দহন মূলতঃ 3 প্ৰকাৰৰ: দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণ। যিবোৰ পদাৰ্থ অতি দ্ৰুতভাৱে জ্বলি তাপ আৰু পোহৰ উৎপন্ন কৰে তেনেবোৰ দহনক কি বুলি কোৱা হয়? দ্ৰুত দহন বুলি কোৱা হয়। যেনে ফচফৰাছ কি হয়? ফচফৰাছ বায়ুত সাধাৰণ উষ্ণতাত থাকিলে জ্বলি যায়, ঘপককৈ জ্বলি যায়, নহয়নে? ইয়াৰ পিছত আছে যিবোৰ দহন কোনো স্পষ্ট কাৰক নোহোৱাকৈ পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠে
তেনে দহনক স্বতঃস্ফূৰ্ত দহন বা স্পণ্টেনিয়াছ কম্বাশ্যন বোলে। যেনে কয়লা খনিত কয়লাৰ ধূলিৰ পৰা হোৱা দহন আৰু বহুত ধৰণৰ দহন আছে। ইয়াৰ পিছত আছে যেতিয়া ফটকা এটা জ্বলাই দিয়া হয় তেতিয়া এক আকস্মিক বিক্ৰিয়াৰ দ্বাৰা তাপ পোহৰ আৰু শব্দৰ সৃষ্টি হয়। এনেধৰণৰ বিক্ৰিয়াক বিস্ফোৰণ বোলে। বিস্ফোৰণটো বৰ ডাঙৰকৈ দহন হয়। তোমালোকে শুনিছা বিস্ফোৰণ ফটকা ফুটিলে হয় আৰু দেখিছা বোমা বিস্ফোৰণ হোৱা কথা শুনিছা তোমালোকে বাতৰিত, নহয় জানো? সেয়াই। ইয়াৰ পিছতে আছে শিখা। শিখা মানে কি? যেতিয়া কোনো বস্তু জ্বলে তাত এক উজ্জ্বল গেছৰ উদ্ভৱ হয়, তাকে শিখা বোলে। তোমালোকে দেখিছা যিকোনো বস্তু যেতিয়া জ্বলিলে পোহৰ উদ্ভৱ হয় নাই? সেই পোহৰটো উজ্জ্বল গেছ হয়। বিজ্ঞানসন্মতভাৱে এক কি উজ্জ্বল গেছৰ উদ্ভৱ হয় আৰু সেই উজ্জ্বল গেছটোক কি বুলি কোৱা হয়? শিখা বুলি কোৱা হয়। তাৰ উদাহৰণস্বৰূপে কি আছে? কেৰাচিন তেল। কেৰাচিন তেলৰ পৰা কি হয়? কেৰাচিন তেল যেতিয়া জ্বলে শিখা উৎপন্ন হয় নাই? কৰ্পূৰ তোমালোকে দেখিছা, কৰ্পূৰৰ পৰাও শিখা উৎপন্ন হয়। মোমবাতি, তোমালোকে তলৰ চিত্ৰখন চোৱা, তলতো মোমবাতি নহয় জানো? এতিয়া মোমবাতি জ্বলিলে শিখা উৎপন্ন হৈছে নাই? হয় নাই? এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিম শিখা এটাৰ গঠন। তোমালোকে দেখিছা, চিত্ৰখন দেখিছা, শিখাটো গঠন হ'বৰ কাৰণে তিনিটা মূলতঃ মণ্ডল আছে, হয়নে? প্ৰথমটো আছে বহিমণ্ডল, দ্বিতীয়তে আছে মধ্যমণ্ডল আৰু তৃতীয়তে আছে ভিতৰৰ মণ্ডল বা এইটো কলামণ্ডল, হয়নে? এতিয়া প্ৰথম আছে বহিমণ্ডল। বহিমণ্ডলৰ কি আছে? ইয়াৰ ৰং নীলা বৰ্ণৰ হয় আৰু এই মণ্ডল সৰ্বাধিক গৰম হয়। ইয়াতে সম্পূৰ্ণ দহন ঘটে। এই ওপৰৰ বহিমণ্ডলটা তাত কি হয়? গৰমটো সৰ্বাধিক হয়, তপতটো সৰ্বাধিক হয় আৰু ইয়াতে সম্পূৰ্ণ দহন ঘটে। ইয়াৰ পিছত আছে মধ্যমণ্ডল। মধ্যমণ্ডলটো ইয়াৰ ৰংটো কি হৈছে? হালধীয়া। ইয়াৰ গৰম কি হয়? বহিমণ্ডলতকৈ কম হয়, মধ্যমীয়া হয় আৰু ইয়াত আংশিকভাৱে দহন ঘটে। ইয়াৰ পিছত আছে ভিতৰৰ মণ্ডল। ভিতৰৰ মণ্ডল ইয়াৰ কালাৰটো যিটো বৰণটো হয় ক'লা বৰ্ণ হয় আৰু ই সকলো মণ্ডলতকৈ সৰ্বনিম্ন তপত হয়। ইয়াত মানে দহন তেনে নহয়েই। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ পইণ্টটো আছে ইন্ধন কি? তোমালোকে ইন্ধনৰ বিষয়ে আগৰ পাঠটোত পাই আহিছা, নহয় জানো? যিবোৰ পদাৰ্থৰ দহন হয় সেইবোৰক ইন্ধন বুলি কোৱা হয়। তাৰ উদাহৰণস্বৰূপে তোমালোকে জানা যে খৰি, পেট্ৰলিয়াম যিবোৰ আছে, পেট্ৰল, ডিজেল, এইবোৰ কেৰাচিন তেল ইত্যাদিবোৰ ইন্ধন বুলি কোৱা হয়। এতিয়া আদৰ্শ ইন্ধন কাক বোলে? যেতিয়া ইন্ধনটা সস্তা হয়, সহজে উপলব্ধ হয়, পৰিবহণ সম্পন্ন আৰু সহজে দহন হয়, ইয়াত কেলৰি মান উচ্চ হয় আৰু কোনো ধৰণৰ গেছৰ উৎপন্ন নকৰে যি পৰিৱেশৰ প্ৰদূষণ কৰে। এই গুণকেইটা যদি থাকে তেতিয়া ইন্ধনটোক কি বুলি ক'ব? আদৰ্শ ইন্ধন বুলি ক'ব, নহয়নে? ইয়াৰ পিছৰ পইণ্টটো আছে ইন্ধনৰ দক্ষতা। ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলে। তোমালোকে এইটো মনত ৰাখিবা যে ইন্ধনটাৰ কেলৰি মান কাক বোলে? যে ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলে। এতিয়া কেলৰি মানক কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম এককত প্ৰকাশ কৰা হয়। কেজে পাৰ কেজি। ইন্ধনৰ দহনে কৰা ক্ষতিকাৰক দ্ৰব্যবোৰ। এতিয়া বৰ্তমান যুগত ইন্ধনৰ ব্যাপক ব্যৱহাৰে পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। কাঠ, কয়লা, পেট্ৰলিয়ামৰ নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে। এই সূক্ষ্ম কণাবোৰ বিপদজনক, প্ৰদূষক আৰু ই এজমাৰ নিচিনা শ্বাস প্ৰশ্বাসৰ বেমাৰ কৰে। দ্বিতীয়তে, এই ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছৰ উৎপন্ন কৰে। কাৰ্বন মনক্সাইড এবিধ অতি বিষাক্ত গেছ, হয়নে? ইয়াৰ পিছত আছে যিটো গোলকীয় উষ্ণতা। তোমালোকে জানা গোলকীয় উষ্ণতা পৃথিৱীত দিনে দিনে বাঢ়ি আহিছে। প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড
এৰি দিয়ে বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত গ্ৰাহতাক গোলকীয় উষ্ণতাৰ কাৰক বুলি বিশ্বাস কৰা হয় আৰু এই ইন্ধনৰ দহনৰ ফলত গোলকীয় উষ্ণতাৰ বৃদ্ধি হৈছে চতুৰ্থতে কয়লা আৰু ডিজেলৰ দহনত সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু এইটো এটা অত্যন্ত শ্বাসৰোধী আৰু ক্ষয়কাৰী গেছ তেতিয়া সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন কৰে ইন্ধনে ইয়াৰ পিছত আছে পেট্ৰল ইঞ্জিনবোৰে যিবোৰ গাড়ী মটৰ চলে পেট্ৰলৰ ইঞ্জিনবোৰে কি কয় নাইট্ৰজেনৰ গেছীয় অক্সাইড এৰি দিয়ে সালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড উৎপন্ন কৰে এনে ধৰণৰ বৰষুণক এচিড বৰষুণ বোলে আৰু ই খেতিৰ শস্য অট্টালিকা মাটিৰ বাবে বৰ ক্ষতিকাৰক হয় আৰু তোমালোকে শুনিছা চাগে তাজমহল শুনিছা আগ্ৰাত থকা তাজমহলো এতিয়া এই এচিড বৰষুণৰ ফলত কি হৈছে ক্ষয় গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই দহন আৰু শিক্ষা পাঠটোৰ সাৰাংশ তোমালোকৰ আগত উপস্থাপন কৰিলোঁ আশা কৰোঁ তোমালোকে পাঠটোৰ সবিশেষ বুজি পাইছাই তোমালোকে ইয়াৰ অনুশীলনীবোৰ কৰিবলৈ যত্ন কৰিবা আজিলৈ ইমানেই ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং